আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো হ'ব ভাৰতৰ কোনখন ৰাজ্যত প্ৰথম গাঁও পঞ্চায়ত স্থাপন হৈছিল? ভাৰতৰ কোনখন ৰাজ্যত ফাৰ্ষ্ট টাইম গাঁও পঞ্চায়ত স্থাপন হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি ৰাজস্থান। 1959 চনত ৰাজস্থানৰ নাগৌৰ জিলাৰ বাগদৰী গাঁৱত ভাৰতৰ প্ৰথমটো গাঁও পঞ্চায়ত স্থাপন হৈছিল। নেক্সট কুৱেশ্যন, ৰাজস্থানত কেতিয়া প্ৰথম গাঁও পঞ্চায়ত স্থাপন হৈছিল? ৰাজস্থানত ভাৰতৰ প্ৰথমটো গাঁও পঞ্চায়ত স্থাপন হৈছিল আৰু প্ৰশ্নটোত সুধিছে চনটো কিমান চন আছিল আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1959। 1959 চনৰ 2 অক্টোবৰত ভাৰতৰ প্ৰথমটো গাঁও পঞ্চায়ত ৰাজস্থানত স্থাপন হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ সকলো ৰাজ্যত কিমান চনৰ পৰা পঞ্চায়তী ৰাজ ব্যৱস্থা কাৰ্যকৰী হয়? ভাৰতৰ গোটেইখিনি ৰাজ্যত কেতিয়াৰ পৰা পঞ্চায়তী ৰাজ ব্যৱস্থাৰ কাৰ্যকৰী হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1993। 1993 চনৰ 24 এপ্ৰিলৰ পৰা ভাৰতৰ সকলো ৰাজ্যত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ কাৰ্যকৰী হয়। নেক্সট কুৱেশ্যন, সংবিধানৰ কোনটো সংশোধনীৰ জৰিয়তে ভাৰতৰ সকলো ৰাজ্যত পঞ্চায়তী ৰাজ ব্যৱস্থা কাৰ্যকৰী হয়? এই প্ৰশ্নটোত সুধিছে কিমানতম সংশোধনীৰ জৰিয়তে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 73তম সংশোধনী। ভাৰতীয় সংবিধানৰ 73তম সংশোধনীৰ জৰিয়তে সকলো ৰাজ্যতে পঞ্চায়তী ৰাজ ব্যৱস্থা কাৰ্যকৰী হয়। নেক্সট কুৱেশ্যন, সংবিধানৰ কিমানতম অধ্যায়ত পঞ্চায়ত ব্যৱস্থাৰ বিষয়ে উল্লেখ আছে? ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কিমানতম অধ্যায়ত পঞ্চায়ত ব্যৱস্থাৰ উল্লেখ আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি একাদশ অধ্যায়। একাদশ অৰ্থাৎ 11তম অধ্যায়ত পঞ্চায়ত ব্যৱস্থাৰ উল্লেখ আছে। এইখিনিতে আপোনালোকে এটা কমেণ্ট কৰি যাওকচোন, ভাৰতীয় সংবিধান অৰ্থাৎ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ মুঠ কিমানটা অধ্যায় আছে? নেক্সট কুৱেশ্যন, অসম চৰকাৰৰ পঞ্চায়তী ৰাজ আইন কিমান চনত বলবৎ হৈছিল? প্ৰশ্নটোত সুধিছে অসম চৰকাৰৰ পঞ্চায়তী ৰাজ ব্যৱস্থা কিমান চনত বলবৎ হৈছিল আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1994। 1994 চনত অসম চৰকাৰৰ পঞ্চায়তী ৰাজ ব্যৱস্থা বলবৎ হৈছিল। নেক্সট কুৱেশ্যন, জাতিৰ পিতা বুলি কাক কোৱা হয়? জাতিৰ পিতা বুলি কাক জনা যায় বা কাক কোৱা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি মহাত্মা গান্ধী। মহাত্মা গান্ধীক জাতিৰ পিতা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, গ্ৰাম স্বৰাজৰ ধাৰণা কোনে আগবঢ়াইছিল? গ্ৰাম স্বৰাজৰ ধাৰণা কোনে আগবঢ়াইছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে গ্ৰাম স্বৰাজৰ ধাৰণা আগবঢ়াইছিল। নেক্সট কুৱেশ্যন, কোনে পঞ্চায়তক গ্ৰাম স্বৰাজৰ মধ্যমণি বুলি অভিহিত কৰিছিল? পঞ্চায়তক গ্ৰাম স্বৰাজৰ মধ্যমণি বুলি কোনে অভিহিত কৰিছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে পঞ্চায়ত ব্যৱস্থাক গ্ৰাম স্বৰাজৰ মধ্যমণি বুলি অভিহিত কৰিছিল। নেক্সট কুৱেশ্যন, পঞ্চায়তী ৰাজ ব্যৱস্থাৰ আটাইতকৈ উচ্চত থকা অনুষ্ঠানটোৰ নাম কি? পঞ্চায়তী ৰাজ ব্যৱস্থাৰ আটাইতকৈ উচ্চত থকা অনুষ্ঠানটোৰ নাম কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি জিলা পৰিষদ। জিলা পৰিষদ হ'ল পঞ্চায়তী ৰাজ ব্যৱস্থাৰ আটাইতকৈ উচ্চত থকা অনুষ্ঠান আৰু আটাইতকৈ শেষত থকা অনুষ্ঠানটো হ'ল গাঁও পঞ্চায়ত। নেক্সট কুৱেশ্যন, অসমত বৰ্তমান কিমানখন জিলা পৰিষদ আছে? অসমত বৰ্তমান কিমানখন জিলা পৰিষদ আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 26খন। অসমত বৰ্তমান 26খন জিলা পৰিষদ আছে। নেক্সট কুৱেশ্যন, ভাৰতৰ পৰিসংখ্যা বিভাগৰ তথ্য অনুসৰি নগৰ এখনৰ জনসংখ্যা নিম্নতম কিমান হ'ব লাগে? ভাৰতৰ পৰিসংখ্যা বিভাগৰ তথ্য অনুসৰি নগৰ এখনৰ জনসংখ্যা ন্যূনতম কিমান হ'ব লাগে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ
5,000। ভাৰতৰ পৰিসংখ্যা বিভাগৰ তথ্য অনুসৰি নগৰ এখন হ'বলৈ ন্যূনতম জনসংখ্যা 5,000 হ'ব লাগে। নেক্সট কুৱেশ্যন, গুৱাহাটী পৌৰ নিগম কিমান চনত স্থাপন হৈছিল? গুৱাহাটী পৌৰ নিগম অৰ্থাৎ GMC কিমান চনত স্থাপন হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1971। 1971 চনত গুৱাহাটী পৌৰ নিগম স্থাপন হৈছিল। নেক্সট কুৱেশ্যন, পৌৰ নিগমৰ মুৰব্বীজনক কি বুলি কোৱা হয়? পৌৰ নিগমৰ মুখিয়ালজনক কি বুলি কোৱা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি মেয়ৰ। পৌৰ নিগমৰ মুৰব্বীজনক মেয়ৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন, এগৰাকী পৌৰ নিগমৰ মেয়ৰৰ কাৰ্যকাল কিমান বছৰ? ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি 5 বছৰ। মেয়ৰ এগৰাকীৰ কাৰ্যকাল হ'ল 5 বছৰ। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অধীনত অসমত কেইখন স্বায়ত্তশাসিত পৰিষদ গঠন হৈছিল? ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অধীনত অসমত কেইখন স্বায়ত্তশাসিত পৰিষদ গঠন হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ 3খন। ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অধীনত অসমত 3খন স্বায়ত্তশাসিত পৰিষদ গঠন হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ পৰা লোকসভালৈ কিমানজন সদস্য নিৰ্বাচিত হয়? অসমৰ পৰা লোকসভালৈ কিমানজন সদস্য নিৰ্বাচিত হ'ব পাৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি 14 জন। অসমৰ পৰা লোকসভালৈ 14 জন সদস্য নিৰ্বাচিত হ'ব পাৰে। নেক্সট কুৱেশ্যন, অসমৰ পৰা ৰাজ্যসভালৈ কিমানজন সদস্য নিৰ্বাচিত হয়? অসমত ৰাজ্যসভাৰ মুঠ সদস্য সংখ্যা কিমান বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি 7 জন। অসমৰ পৰা ৰাজ্যসভালৈ 7 জন সদস্য নিৰ্বাচিত হয়। নেক্সট কুৱেশ্যন, সংবিধানৰ কোনটো সংশোধনৰ জৰিয়তে মৌলিক কৰ্তব্য অন্তৰ্ভুক্ত কৰা হৈছিল? সংবিধানৰ কোনটো সংশোধনীৰ জৰিয়তে সংবিধানত মৌলিক কৰ্তব্য সংযোগ কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 42তম সংশোধন। 42তম সংবিধান সংশোধনীৰ জৰিয়তে মৌলিক কৰ্তব্যসমূহ সংবিধানত অন্তৰ্ভুক্ত কৰা হয় আৰু এই সংশোধনী হৈছিল 1979 চনত। নেক্সট কুৱেশ্যন, সংবিধানৰ কোনটো অনুচ্ছেদৰ জৰিয়তে সংবিধান সংশোধন কৰিব পাৰি? সংবিধানৰ কোনটো অনুচ্ছেদৰ জৰিয়তে সংবিধান সংশোধন কৰাৰ পদ্ধতি দিয়া আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি অনুচ্ছেদ 368। অনুচ্ছেদ নং 368ৰ জৰিয়তে সংবিধান সংশোধন কৰাৰ পদ্ধতি দিয়া আছে। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিলোঁ সমাজ বিজ্ঞানৰ ক্লাছ 6ৰ লেচন নম্বৰ 14ৰ পৰা কেইটামান লোৱা ইম্পৰ্টেণ্ট MCQ আৰু এই MCQখিনি আগন্তুক হ'বলগীয়া আছাম পুলিচ বা ADAR এক্সামত আহিব পৰাকৈ আমি বাছনি কৰি লৈছোঁ। এই কুৱেশ্যনখিনি যদি আপোনালোকে কিবা ভুল দেখে সেই ভুলটো কমেণ্টত আঙুলিয়াই দিব। ইয়াৰ পিছত প্ৰতিটো ভিডিঅ'ত যেনেকৈ আপোনালোকলৈ এটি কুৱেশ্যন লৈ আহোঁ, আজিও এটি কুৱেশ্যন লৈ আহিছোঁ আৰু সেই কুৱেশ্যনটো হ'ব অৰ্থশাস্ত্ৰ পুথিখনৰ পুৰণি নাম কি? ইয়াৰে 4টা অপশ্যন দিয়া আছে। সেই অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনসাৰটো কমেণ্টত জনাওক আৰু নহ'লে ইয়াৰ এনসাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও ইয়াৰ এনসাৰটো আপোনালোকে জানি ল'ব পাৰিব। যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেতিয়াহ'লে ভিডিঅ'টো এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো এতিয়ালৈকে চাই থকাৰ বাবে ধন্যবাদ। জয় আই অসম।